নমস্কাৰ আজিৰ এই ভিডিঅ'টিত আমি লেংগুৱেজ আৰু লিটাৰেচাৰৰ দ্বিতীয়টি পাৰ্ট আলোচনা কৰিম অৰ্থাৎ আজিৰ এই ভিডিঅ'টিত আমি লেংগুৱেজ এণ্ড লিটাৰেচাৰ পেন এণ্ড অৰিজিনেল নেমছৰ বিষয়ে আলোচনা কৰিম আৰু এই ভিডিঅ'টি প্ৰতিটো পৰীক্ষাৰ ফালৰ পৰাই অতিকৈ গুৰুত্বপূৰ্ণ হ'ব গতিকে ভিডিঅ'টি মন দি চাই যাব আৰু লগতে যিসকলে চেনেলটোত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে এডুকেশ্যন ৰিলেটেড ভিডিঅ'বোৰ চাই ভাল পায় নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে নিজকে প্ৰিপেয়াৰ কৰি আছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহ আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব অসমৰ সাহিত্যিক জগতত যিসকল লেখক আছে তেওঁলোকে লেখক লেখিকাসকলে তেওঁলোকে যেতিয়া তেওঁলোকৰ ৰচনাৱলীসমূহ কৰে লিখনিসমূহ কৰে তেওঁলোকৰ অৰিজিনেল নেমৰ বিপৰীতে তেওঁলোকে এটা ছদ্মনাম ব্যৱহাৰ কৰে অৰ্থাৎ পেন নেম ব্যৱহাৰ কৰে আৰু তাৰ বিষয়ে আজি আমি চাম আৰু এই ভিডিঅ'টিৰ যিসমূহ কুৱেশ্যন আছে MCQ আমি আনিছোঁ তাৰ পৰা বিভিন্ন সময়ত বিভিন্ন পৰীক্ষাত প্ৰশ্ন অহা দেখা গৈছে গতিকে এই ভিডিঅ'টি অতি গুৰুত্বপূৰ্ণ হ'ব পৰীক্ষাৰ ফালৰ পৰা গতিকে প্ৰথমতে আমি চাওঁ যে হোৱাট ইজ দ্য অৰিজিনেল নেম অফ অঘৰী অঘৰী এইটো কাৰ ছদ্মনাম এয়া হৈছে প্ৰমোদ কুমাৰ বৰদলৈ ছদ্মনাম হৈছে অঘৰী নেক্সট হোৱাট ইজ দ্য অৰিজিনেল নেম অফ অজগৰ অজগৰ কাৰ ছদ্মনাম এয়া হৈছে ছাইদ আব্দুল মালিক নেক্সট যদি আমি চাওঁ হোৱাট ইজ দ্য অৰিজিনেল নেম অফ এ নেটিভ এইটো কাৰ ছদ্মনাম নেটিভ হৈছে আনন্দৰাম ঢেকিয়াল ফুকনৰ ছদ্মনাম অৰ্থাৎ অপশ্যন নাম্বাৰ বি ইজ কাৰেক্ট তাৰপিছত যদি চাওঁ হোৱাট ইজ দ্য অৰিজিনেল নেম অফ অনিৰুদ্ধ কটকী এইটো কটকী নহয় আচলতে কটকী হ'ব ঠিক আছে AOTOKY অনিৰুদ্ধ কটকী কাৰ ছদ্মনাম এয়া হৈছে মুনিন বৰকটকীৰ ছদ্মনাম অৰ্থাৎ অপশ্যন নাম্বাৰ ডি ইজ কাৰেক্ট নেক্সট হোৱাট ইজ দ্য অৰিজিনেল নেম অফ অসমটো কাৰ ছদ্মনাম অসম হৈছে আতুল চন্দ্ৰ হাজৰিকাৰ ছদ্মনাম অৰ্থাৎ অপশ্যন নাম্বাৰ ডি ইজ কাৰেক্ট নেক্সট হোৱাট ইজ দ্য অৰিজিনেল নেম অফ অষ্টবক্ৰ এইটো কাৰ ছদ্মনাম এয়া হৈছে কমলাকান্ত ভট্টাচাৰ্যৰ ছদ্মনাম কুৱেশ্যন নাম্বাৰ 7 হোৱাট ইজ দ্য অৰিজিনেল নেম অফ বাবুল এইটো কাৰ ছদ্মনাম এয়া হৈছে ইমৰান শ্বাহ অৰ্থাৎ অপশ্যন নাম্বাৰ ডি ইজ কাৰেক্ট হোৱাট ইজ দ্য অৰিজিনেল নেম অফ ভাৱচন্দ্ৰ ভাগৱতী এইটো কাৰ ছদ্মনাম এয়া হৈছে শৰৎ চন্দ্ৰ গোস্বামীৰ ছদ্মনাম অৰ্থাৎ অপশ্যন নাম্বাৰ ডি বি ইজ কাৰেক্ট তাৰপিছত হোৱাট ইজ দ্য অৰিজিনেল নেম অফ ভৱানন্দ পাঠক ঠিক আছে নহয় ভৱানন্দ পাঠক কাৰ ছদ্মনাম এয়া হৈছে ডক্টৰ বাণীকান্ত কাকতিৰ ছদ্মনাম অৰ্থাৎ অপশ্যন নাম্বাৰ চি ইজ কাৰেক্ট নেক্সট হোৱাট ইজ দ্য অৰিজিনেল নেম অফ ভোলাই শৰ্মা কাৰ ছদ্মনাম ভোলাই শৰ্মা হৈছে ৰজনীকান্ত বৰদলৈৰ ছদ্মনাম নেক্সট হোৱাট ইজ দ্য অৰিজিনেল নেম অফ বীণা বৰুৱাৰ অৰিজিনেল নেমটো কি অৰ্থাৎ বীণা বৰুৱা কাৰ ছদ্মনাম এয়া হৈছে ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছদ্মনাম হোৱাট ইজ দ্য অৰিজিনেল নেম অফ চিত্ৰ দাস আমি কাক জানো চিত্ৰ দাস কাৰ ছদ্মনাম সেয়া হৈছে অতুল চন্দ্ৰ হাজৰিকাৰ ছদ্মনাম নেক্সট হোৱাট ইজ দ্য অৰিজিনেল নেম অফ দদাই এইটো কাৰ ছদ্মনাম এয়া হৈছে ইতিনাথ হাজৰিকাৰ ছদ্মনাম অপশ্যন নাম্বাৰ ডি ইজ কাৰেক্ট তাৰপিছত হোৱাট ইজ দ্য অৰিজিনেল নেম অফ এজন অসমীয়া কাৰ ছদ্মনাম এয়া হৈছে সত্যনাথ বৰা অৰ্থাৎ সত্যনাথ বৰাৰ ছদ্মনাম হৈছে এজন অসমীয়া হোৱাট ইজ দ্য অৰিজিনেল নেম অফ গণপতি কাৰ ছদ্মনাম ইয়াৰ শুদ্ধ অৰ্থটো হ'ব গৌৰীকান্ত তালুকদাৰৰ অৰিজিনেল নেম হৈছে অৰ্থাৎ পেন নেম হৈছে গৌৰীকান্ত তালুকদাৰ গণপতি তাৰপিছত যদি আমি নেক্সট চাওঁ হোৱাট ইজ দ্য অৰিজিনেল নেম অফ ঈশান দত্ত এয়া কাৰ অৰিজিনেল নাম হয় এয়া ইমৰান শ্বাহৰ অৰিজিনেল নেম হৈছে ঈশান দত্ত নেক্সট হোৱাট ইজ দ্য অৰিজিনেল নেম অফ কাঞ্চন বৰুৱা অৰিজিনেল নেম কি হয় কাঞ্চন বৰুৱাৰ অৰিজিনেল নেম হৈছে
ভুৱন মোহন বৰুৱা। Option number B is correct. তাৰপিছত what is the original name of কৃপাবৰ বৰবৰুৱা? কৃপাবৰ বৰবৰুৱাৰ কাৰ ছদ্মনাম? এয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ কৃপাবৰ বৰুৱা। এয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ পেন নেম অৰ্থাৎ ছদ্মনাম। তাৰপিছত হৈছে what is the original name of মামণি ৰয়ছম গোস্বামী? মামণি ৰয়ছম গোস্বামীৰ অৰিজিনেল নেম হৈছে ডক্টৰ ইন্দিৰা গোস্বামী। অপশ্যন নাম্বাৰ চি ইজ কাৰেক্ট। তাৰপিছত হোৱাট ইজ দ্য অৰিজিনেল নেম অফ ন আইতা? ন আইতা কাৰ ছদ্মনাম অৰ্থাৎ ন আইতাৰ অৰিজিনেল নেম কি হয়? সেয়া হৈছে নৱকান্ত বৰুৱা। তাৰপিছত নেক্সট হোৱাট ইজ দ্য অৰিজিনেল নেম অফ নীলা বাইদেউ? নীলা বাইদেউ কাৰ ছদ্মনাম অৰ্থাৎ নীলা বাইদেউৰ অৰিজিনেল নেম কি হয়? সেয়া হৈছে নিৰ্মল প্ৰভা বৰদলৈ। নেক্সট হোৱাট ইজ দ্য অৰিজিনেল নেম অফ পীতাম্বৰ ৰাজমেধি? পীতাম্বৰ ৰাজমেধি এয়া কাৰ ছদ্মনাম? এয়া হৈছে ৰাজমোহন নাথ। ৰাজমোহন নাথৰ ছদ্মনাম হৈছে পীতাম্বৰ ৰাজমেধি। তাৰপিছত আহিলে হোৱাট ইজ দ্য অৰিজিনেল নেম অফ ৰঞ্জু হাজৰিকা? এয়া ইতিমধ্যে আমি দেখিবলৈ পাইছিলোঁ ADR-2 আহিছিলে, ঠিক আছে, ADR 2.0 আহিছিলে এইটো কুৱেশ্যন। ৰঞ্জু হাজৰিকাৰ অৰিজিনেল নেম হৈছে কুমুদ হাজৰিকা অৰ্থাৎ ৰঞ্জু হাজৰিকাটো তেখেতৰ পেন নেম, কুমুদ হাজৰিকাৰ পেন নেম। তাৰপিছত নেক্সট হোৱাট ইজ দ্য অৰিজিনেল নেম অফ সৌৰভ কুমাৰ চলিহা? ঠিক আছে, সৌৰভ কুমাৰ চলিহাৰ অৰিজিনেল নেম কি হয়? সেয়া হৈছে সুৰেন্দ্ৰনাথ মেধি। সুৰেন্দ্ৰনাথ মেধিৰ ছদ্মনাম অৰ্থাৎ পেন নেম হৈছে সৌৰভ কুমাৰ চলিহা। তাৰপিছত আহিলে হোৱাট ইজ দ্য অৰিজিনেল নেম অফ শিলাভদ্ৰ? শিলভদ্ৰ কাৰ অৰিজিনেল নেম? সেয়া হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী। গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি আছিলে। ইয়াৰ উপৰিও আৰু কিছুমান ছদ্মনাম আছে, যিখিনি পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। এটা দুটা থাকি গৈছে, তাৰ ভিতৰত আপোনালোকে চাব পাৰে সঞ্জয়, ঠিক আছে, এই সঞ্জয়টো কাৰ পেন নেম হয়? সেয়া হৈছে ভৱেন্দ্ৰনাথ, ঠিক আছে, ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়া, ঠিক আছে, চাব পাৰে আপোনালোকে। আৰু তেনেকৈ যদি থাকি গৈছে আপোনালোকে কমেণ্ট কৰি জনাব যদি কাৰোবাৰ ছদ্মনাম আপোনালোকে জানিবলগীয়া আছে। আৰু বিশেষকৈ আজি ভিডিঅ'টিত ইমানেই। গতিকে চাই থাকিব ভিডিঅ'বোৰ আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ ইমানেই।